মোৰ ইপাৰে বিশাল মোগল বাহিনীৰ ৰণচালী আৰু আনপিনে মোৰ বুকুৰ আপোন অসমীয়া ভাইহঁতৰ যুদ্ধৰ আয়োজন। এফালে সৈন্যবল আৰু অস্ত্ৰবলেৰে জাতিষ্কাৰ মোগল সেনাপতি ৰামসিংহ আৰু আনপিনে এমুঠিমান সৈন্য আৰু কেইপাতমান অস্ত্ৰ লৈ দৃঢ় মনা আহোম সেনাপতি লাচিত। লাচিতক সুধিবলৈ মন গৈছিল মোৰ, পাৰিবা জানো ইমান সোপা বঙালৰ লগত যুঁজিবলৈ? আছে জানো তোমাৰ ইমান সৈন্যবল অস্ত্ৰবল? কেৱল কূটনীতি খটুৱাই এই মহাশক্তিধৰ বঙালহঁতক বলাব পাৰিবা জানো তুমি? কিন্তু মই কাকো একো সুধিব নোৱাৰোঁ। কাৰোবাক কিবা প্ৰশ্ন কৰাৰ অধিকাৰো মোৰ নাই, কাৰণ মই লুইত, বুঢ়া লুইত। অথচ মোৰ বুকু কঁপাই থকা কল্ললিত ঢৌবোৰে পিছে ঠিকেই বুজিছে যে সিহঁত ৰঙা হ'বলৈ আৰু বেছি পৰ নাই। কুটুকীৰ মুখেদি লাচিতৰ উত্তৰবোৰ শুনি ৰামসিংহৰো বুজিবলৈ বাকী নাথাকিল যে যুদ্ধ অবিহনে অসম জয় কৰাটো অসম্ভৱ। সেয়ে তেওঁ সৈন্য সামন্তসহ গুৱাহাটীলৈ অগ্ৰসৰ হোৱাৰ প্ৰয়োজন কৰিলে। হাজোৰ বিখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰত সেৱা কৰি ল'লে আৰু সোণ ৰূপ তথা বস্ত্ৰৰে উপচাই পেলালে মন্দিৰৰ ভূগৰ্ভ। গুপ্তচৰৰ জৰিয়তে ৰামসিংহৰ সিদ্ধান্তৰ কথা জানিব পাৰি লাচিতৰ গাত তত নোহোৱা অৱস্থা হ'ল। ৰাতিপুৱাতে মোগল বাহিনী গুৱাহাটীলৈ অগ্ৰসৰ হ'ব আৰু গুৱাহাটীত প্ৰৱেশ কৰিব। গতিকে তেওঁ ধীৰ স্থিৰভাৱে সকলো কাম নিৰীক্ষণ কৰাত লাগিল। গড়তে হিলৈ পতা কাম, খাৰৰ ভঁৰাল, প্ৰহৰীৰ অৱস্থান, অস্ত্ৰ ভাণ্ডাৰ, যুদ্ধৰ নাও, প্ৰতিখন নাৱৰ নাৱৰীয়া আদিকে ধৰি সকলোবোৰ পৰীক্ষা কৰাত লাগিল। হঠাতে লাচিতৰ চকুত পৰিল আমিন গাঁৱৰ গড় এটাৰ নিৰ্মাণ কাৰ্য তেতিয়াও অসম্পূৰ্ণ। তাকে দেখি লাচিতে খঙতে ৰঙা চিঙা পৰি গ'ল। গড়ৰ কাম আধৰুৱাকৈ ৰাখি সকলো ৰনোৱা বনোৱা গভীৰ নিদ্ৰাত। এই গড়টো নিৰ্মাণৰ দায়িত্বত নিয়োজিত আছিল লাচিত বৰফুকনৰ স্বয়ং মোমায়েক। ক্ৰোধত অগ্নিশৰ্মা হৈ লাচিতে ততাতয়াকৈ মাতি আনিলে মোমায়েকক। এইবোৰ কি হৈছে মামা? সকলো যে নিহ পালি দিছে, গড়টো হৈ উঠিবলৈ এতিয়াও বহু বাকী। নহয় মানে বোপা দেউতা, এই কাম কৰি কৰি সকলোৱে ভাগৰি পৰিছে। এয়া ভাগৰ জোৰাৰ সময় নহয় মামা। তথাপি আমি মানুহহে। আজিৰ দিনত আমি প্ৰত্যেকেই একোজন অক্লান্ত যোদ্ধা, আৰু যিজন যোদ্ধাই যুদ্ধক্ষেত্ৰত ভাগৰুৱা হৈ পৰে তাৰ মৃত্যু অৱশ্যম্ভাৱী। এয়া এয়া কি বোপা দেউতা? তুমি হেংদান উলিয়াইছা কিয়? পাহৰি গৈছা নেকি? মই তোমাৰ মোমাই হওঁ। মই মোৰ দেশখনক খুব ভাল পাওঁ মামা। মোৰ দেশখনৰ কোনোবাই কিবা অনিষ্ট কৰাটো মোৰ সহ্যৰ বাহিৰত। ক্ষমা কৰা বোপা দেউতা, ক্ষমা কৰা মোক। ক্ষমা তাকহে কৰা যায় যিয়ে ভুল কৰে, কিন্তু দেশতকৈ নিজৰ দেহাটোক বেছি গুৰুত্ব দিয়াটো ভুল নহয়, এটা জঘন্য পাপ। আৰু এনে পাপৰ শাস্তি এটাই, মৃত্যুদণ্ড। সকলোৱে জানি থওক, দেশতকৈ মোমাই লাচিতৰ তৰোৱালৰ খাপত মোমায়েকৰ ডিঙি সৰি মাটিত পৰিল। সকলো ৰনোৱা বনোৱাই থৰ লাগি চাই ৰল এই ভয়াৱহ দৃশ্য। লাহে লাহে সিহঁতৰো হাতৰ মুঠিবোৰ টান হৈ আহিল। শিৰা উপশিৰাই প্ৰবাহিত তেজ গৰম হৈ আহিল। সমস্বৰে সকলোৱে চিঞৰিলে, দেশতকৈ মোমাই ডাঙৰ নহয়, দেশতকৈ মোমাই ডাঙৰ নহয়।
এই এষাৰ কথাই ৰণুৱা বনুৱাৰ দেহত যেন নতুন প্ৰাণ সঞ্চাৰ কৰিলে। দুখ ভাগৰ এৰি থৈ আটায়ে প্ৰাণপণে লাগি গড় নিৰ্মাণৰ কাম এৰাতিতেই সম্পূৰ্ণ কৰি পেলালে। লাচিতৰ দেশপ্ৰেমৰ সাক্ষ্য বহন কৰি এই গড়টো আজিও মোমাই কটা গড় নামেৰে থিয় হৈ আছে। ইমান দিনে ৰণুৱা বনুৱাসকলে যুদ্ধৰ প্ৰস্তুতিত লাগি আছিল লাচিতৰ ৰঙা চকুক ভয় কৰি। কিন্তু লাচিতৰ এই এষাৰ বাক্যই প্ৰতিজন ৰণুৱা বনুৱাৰ অন্তৰত দেশ প্ৰেমৰ আবেগ জগাই তুলিলে। এই আবেগৰ ঢৌৱে আহি মোৰ বুকুখনকো কোবাই গ'ল। অক্লান্ত ঢৌবোৰেও যেন আওৰাবলৈ ধৰিলে, দেশতকৈ মোমাই ডাঙৰ নহয়। লাচিতৰ এইষাৰ কথাই ৰণাংগনত যাদুমন্ত্ৰৰ দৰে কাম কৰিছিল যদিও এই শিৰচ্ছেদ কৰা কাৰ্যক লৈ বিতৰ্ক নোহোৱাকৈ থকা নাছিল। পলে পলে যুদ্ধৰ বতৰা সংগ্ৰহ কৰি উৎকণ্ঠাৰে দিন কটোৱা আহোম ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহক দুজনমান ডাঙৰীয়াই অভিযোগ দি ক'লে যে কাৰোবাক কিবা শাস্তি দিয়াৰ অধিকাৰ এজন বৰফুকনৰ নাথাকে, স্বৰ্গদেৱৰহে থাকে। কিন্তু লাচিতৰ ওপৰত চক্ৰধ্বজ সিংহৰ আছিল অগাধ বিশ্বাস। তেওঁ জানিছিল যে লাচিতে যি কৰিছে আটাইৰে ভালৰ কাৰণেই কৰিছে। অধিক বিতৰ্কলৈ নগৈ স্বৰ্গদেৱে মাত্ৰ এষাৰ কথা কৈ বিষয়টো সামৰি থলে। এয়া যুদ্ধ কৰাৰ সময়। ভুল শুদ্ধ বিচাৰ কৰিবলৈ আমি আগলৈ বহু সময় পাম। 1590 শকৰ চ'ত মাহ 21 তাৰিখে ৰামসিংহই তেওঁৰ বাহিনী লৈ আজ্ঞাথুৰি পাহাৰৰ কাষৰ দলিবাৰী অঞ্চলত উপস্থিত হ'ল। দলিবাৰীলৈ আহি আহোম সেনাৰ যুদ্ধৰ আয়োজন দেখি চকু কপালত উঠিল মোগল সেনাপতিৰ। গুৱাহাটীৰ চৌদিশে ওখ ওখ গড়, অশ্বাৰোহীটো বাদেই খোজ কাঢ়িও পদাতিক সেনাই আগবাঢ়িব নোৱাৰে। এই দুৰ্লংঘ গড়বোৰৰ কাষে কাষে খন্দা আছে বহু দ দ খাৱৈ। গড়ৰ ওপৰত বৰশিলৈ পাতি ৰৈ আছে আহোম সৈন্যবাহিনী। এই আয়োজন দেখি তবধ মানি ৰামসিংহই নিজকেই ক'বলৈ ধৰিলে, এনেয়ে ওখ ওখ পৰ্বত, তাতে আকৌ ওখ ওখ গড়, এডোখৰো সমতল ঠাই নাই। এতিয়া আমি আগবাঢ়ো কেনেকৈ? এইবোৰ বুদ্ধিৰ কাৰণেই চাগে অসমীয়াক কোনেও যুদ্ধত নোৱাৰে। ধন্য মন্ত্ৰী, ধন্য সেনাপতি। পবিত্ৰ তীৰ্থভূমি হাজো অঞ্চলটো মোগল বাহিনীৰ দখললৈ যোৱাত তাৰ বহু বিশিষ্ট লোকে আহি অসমৰ ৰণুৱা দলত যোগ দিছিল। ৰাজেন্দ্ৰ চক্ৰৱৰ্তী নামৰ হাজোৰ অত্যন্ত প্ৰভাৱশালী লোক এজনে আমিন গাঁৱতে অসমীয়াৰ যুদ্ধ চাৱনীত আশ্ৰয় লৈছিল আৰু ৰণত যোগ দিবলৈ প্ৰস্তুতি চলাই আছিল। সেই সময়তে তেওঁক বিচাৰি হাজোৰ পৰা এজন লোক আহিল। লোকজনক দেখি আহোম সেনাই ভাবিলে যে সি মোগলৰ গুপ্তচৰ। লগে লগে তাক বন্দী কৰি থিয় কৰোৱা হ'ল আতন বুঢ়াগোহাঁইৰ বিচাৰ চৰাত। কি নাম তোৰ? ক'ৰ মানুহ? মোৰ ঘৰ কুলহাটীত, নাম হাংগাল ভাংগান লস্কৰ। কিয় আহিছ? কাৰ মানুহ হৈ আহিছ? হাজোৰ ৰাজেন্দ্ৰ চক্ৰৱৰ্তী আপোনালোকৰ চাউনীত থকা বুলি শুনিছোঁ, তেওঁৰে খবৰ ল'বলৈ আহিছোঁ। অ', তাৰ মানে তই বঙালৰ মানুহ নহয়? নহয়, কিন্তু সিহঁতৰ খবৰ মই পাওঁ। বঙালৰ বাৰ্তা কি? সিহঁতৰ মনোভাৱ কেনে? ৰামসিংহৰ সৈন্যই দলিবাৰীত চাউনি পাতিছে। চক্ৰাকৃতিৰ বেহু, পাহাৰৰ ওপৰত সজোৱা গড় দেখি সিহঁতে ভয় খাইছে। মুকলি যুদ্ধৰ ঠাই নাই, ঘোঁৱা যুদ্ধৰ সুবিধা নাই। বঙালহঁত বিপদত পৰিছে।
লোকজনৰ মুখেদি প্ৰথমবাৰলৈ মোগলৰ মনোভাৱৰ সম্ভেদ পাই আতন বুঢ়াগোহাঁই উৎফুল্লিত হৈ পৰিল। মোগলৰ শক্তিক লৈ অসমীয়া ৰনুৱাসকলেও চিন্তিত হৈ আছিল। তেওঁলোকৰ চিন্তা আঁতৰ কৰি আতন বুঢ়াগোহাঁয়ে ক'লে, কোনেও ভয় নকৰিবি। আমাৰ আয়োজন দেখি শত্ৰুৰ বল উৎসাহ নোহোৱা হৈছে। চিন্তাত বুৰ গৈ থকা অসমীয়া ৰনুৱাসকলৰ মনোবল বঢ়াবলৈ এনে সময়ত এনে এটা বাৰ্তাৰ খুবেই প্ৰয়োজন আছিল। বুঢ়াগোহাঁইৰ মুখেদি এই বাৰ্তা পাই ৰনুৱাসকলেও একমুখে ক'লে, আমি ভয় নকৰো। দেহত শেষ বিন্দু তেজ থকালৈকে যুঁজিম। কেৱল সেনাপতি বৰফুকনক দৃঢ় হ'বলৈ কওঁ। ইয়েৰশ্বটৰ প্ৰযোজিত অডিঅ' ছিৰিজ শৰাইঘাটৰ যুদ্ধৰ ৭ম খণ্ড শুনিলে। অনুষ্ঠানটিৰ কাৰ্যবাহী প্ৰযোজক কংকন আচাৰ্য, সহকাৰী কাৰ্যবাহী প্ৰযোজক সুদীপ্ত শৰ্মা ভৰালী, ৰচনা অভিজিত ভট্টাচাৰ্যৰ, অভিনয়ত ব্ৰহ্মপুত্ৰৰ ভূমিকাত ময়ূখ হাজৰিকা, লাচিত বৰফুকনৰ ভূমিকাত সুদীপ্ত শৰ্মা ভৰালী, ঔৰংজেবৰ ভূমিকাত দেৱাশীষ শইকীয়া, ৰামসিংহৰ ভূমিকাত সত্যজিৎ গগৈ, চক্ৰধ্বজ সিংহৰ ভূমিকাত ঋতুপৰ্ণ দাস, আতন বুঢ়াগোহাঁইৰ ভূমিকাত নয়ন প্ৰসাদ, মোমাইৰ ভূমিকাত উৎপল কুমাৰ দাস, হাংগাল ভাংগাল লস্কৰৰ ভূমিকাত খলিন জ্যোতি আৰু অন্যান্য চৰিত্ৰত হেমন্ত চাবুকধৰা আৰু হিতেশ্বৰ কলিতা। আংশিক সংগীত চয়ন আৰু বাণীবন্ধন ষ্টুডিঅ' ড্ৰিমছ আৰু মৃদুল নাথ।